নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 26 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো খন্দিয়াৰ গুৰুত্বপূৰ্ণ খবৰ। আৰ্থিক সংকটত এইবাৰ ৰাজ্য চৰকাৰ, পুঁজিৰ অভাৱত স্তব্ধ হৈ পৰিছে কাম, পুনৰ লব 100 কোটি টকাৰ ঋণ। এই মুহূৰ্তত জনাই আছো গুৰুত্বপূৰ্ণ খবৰ। ভয়ংকৰ আৰ্থিক সংকটত অসম চৰকাৰ, নিৰ্বাচনৰ পূৰ্বে হিতাধিকাৰীক ধন বিলাই সৰ্বশ্ৰান্ত হৈ পৰিছে চৰকাৰ, পুঁজিৰ অভাৱত স্তব্ধ হৈ পৰিছে চৰকাৰী বিভাগসমূহৰ নিয়মীয়া কাম কাজ। ডাঙৰ খবৰ এই মুহূৰ্তত, পুঁজিৰ অভাৱত স্তব্ধ হৈ পৰিছে চৰকাৰী বিভাগসমূহৰ নিয়মীয়া কাম কাজ। পুঁজিৰ নাটনিৰ বাবে মহানগৰীৰ নলা নৰ্দমাৰ বোকা নিষ্কাশনৰ বাবে নিবিদা আহ্বান কৰিব লগা হ'ল বাতিল। 17 এপ্ৰিলত লোক নিৰ্মাণ বিভাগে জাৰি কৰিছিল নিবিদাৰ জাননী। ইফালে ৰাজ্যৰ বিত্তীয় সংকটৰ জোৰা মাৰিবলৈ পুনৰ ঋণ ল'বলৈ সাজু হৈ পৰিছে ৰাজ্য চৰকাৰ। ইফালে ৰাজ্যৰ বিত্তীয় সংকটৰ জোৰা মাৰিবলৈ পুনৰ ঋণ ল'বলৈ সাজু হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ। 28 এপ্ৰিলত পুনৰ 1000 কোটি টকাৰ ঋণ ল'ব চৰকাৰে। 20 বছৰৰ বাবে চৰকাৰী বণ্ড বন্ধকত থৈ এই ঋণ ল'ব ৰাজ্য চৰকাৰে। ইতিমধ্যে ঋণৰ বাবে 24 এপ্ৰিলত ৰিজাৰ্ভ বেংকত প্ৰস্তাৱ দাখিল ৰাজ্যৰ বিত্ত বিভাগ। ভয়ংকৰ আৰ্থিক সংকটত অসম চৰকাৰ। খবৰ বহুত হ'ল বিজেপি চৰকাৰৰ অত্যাচাৰ, আমাৰো এদিন চৰকাৰ আহিব। ভিক্টৰ দাসৰ ওপৰত কৰা অমানৱীয় অত্যাচাৰ বন্ধ কৰক, ৰাইজৰ দলৰ উপ সভাপতি বেদান্ত লস্কৰে মন্তব্য কৰিছে। বেদান্ত লস্কৰে কৈছে যে ভিক্টৰ দাসৰ ওপৰত কৰা অমানৱীয় অত্যাচাৰ বন্ধ কৰক আৰু কৈছে আমাৰো এদিন চৰকাৰ আহিব। বহুত হৈছে বিজেপি চৰকাৰৰ অত্যাচাৰ আৰু অত্যাচাৰ বন্ধ কৰক, আমাৰ চৰকাৰ আহিব। আৰু ভিক্টৰ দাসৰ ওপৰত কৰা অমানৱীয় অত্যাচাৰ বন্ধ কৰিবলৈ আহ্বান জনাইছে ৰাইজৰ দলৰ উপ সভাপতি বেদান্ত লস্কৰে। পৰৱৰ্তী খবৰ, এইবাৰ চিপ্ৰাং বধ হ'ব, মই জয়ী হলে এৰি দিয়াত নাই। দলত থাকি দলৰ নীতি আদৰ্শ নামানিলে চিপ্ৰাং বধ হ'বই। বিজেপিৰ কমলপুৰ সমষ্টিৰ প্ৰাৰ্থীগৰাকী দিগন্ত কলিতাই এইদৰে মন্তব্য কৰিছে। দিগন্ত কলিতাই কৈছে যে মই যদি জয়ী হওঁ, মই জয়ী হলে এৰি দিয়াত নাই, দলত থাকি দলৰ নীতি আদৰ্শ নামানিলে চিপ্ৰাং বধ হ'বই। পৰৱৰ্তী খবৰ, পুৱতি নিশা গুৱাহাটী মহানগৰীত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে, য'ত হঠাতে নিহত হৈছে 3গৰাকীকৈ যুৱতী। এটা দুখবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। পুৱাই গুৱাহাটী মহানগৰীত ৰাজ্য জোকাৰি যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ভয়ংকৰ দুৰ্ঘটনাতে একেলগে প্ৰাণ হেৰুৱাইছে 3 যুৱতীয়ে। মঠঘৰীয়াৰ গেট হস্পিটেলৰ সমীপতে এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ৰাজ্য জোকাৰি যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা, ট্ৰাকৰ সৈতে হোৱা সংঘৰ্ষত কৰুণ পৰিণতি। 3 যুৱতীৰ প্ৰাণ যোৱাৰ পাছতো পলাতক অৱস্থাত বাহনৰ চালক। S01 GP 0562 নম্বৰৰ বাহনত প্ৰচণ্ড খুন্দা ট্ৰাকৰ। পুৱাই মহানগৰীত ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। পৰৱৰ্তী খবৰ, গুৱাহাটী মহানগৰীত জীৱন শেষ হোৱা অৰ্মিনা আহমেদৰ ঘৰত এতিয়া কান্দোনৰ ৰোল উঠিছে। গুৱাহাটী মহানগৰীৰ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা আৰ্নিমাৰ ঘৰত কেৱল মাত্ৰ কান্দোনৰ ৰোল। এই মুহূৰ্তত এটা হৃদয় বিদাৰক খবৰ জনোৱাৰ চেষ্টা কৰিছো। বঙাইগাঁৱৰ মানিকপুৰৰ 2 নম্বৰ নোৱাপাৰাত ঘৰ এইবাৰ আৰ্মিনা আহমেদৰ। CRPFত কৰ্মৰত পিতৃ এতিয়া আছে মণিপুৰত। আসাম ডাউনটাউন ইউনিভাৰ্চিটিত অধ্যয়নৰত আৰ্মিনা। পৰিয়ালৰ সকলো এতিয়া ভাগি পৰিছে কান্দোনত এতিয়া ভাগি পৰিছে। মহানগৰীৰ মঠঘৰীয়াত সংঘটিত হৈছে এই শোকাবহ দুৰ্ঘটনা। অতি দ্ৰুত বেগত ৰখাই থোৱা ট্ৰাকত খুন্দা মাৰিছিল বাহনখনে। পুৱতি নিশা 4:19 সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। 2গৰাকী যুৱতী হঠাতে নিহত হোৱাৰ বিপৰীতে 1গৰাকী নিহত GMCHত। দুৰ্ঘটনাত কৰুণ মৃত্যু হৈছে পূজা সাহা, আকাংক্ষা শইকীয়া, আৰ্মিনা আহমেদৰ। পূজা সাহাৰ ঘৰ গোৱালপাৰাত, আকাংক্ষাৰ ঘৰ চৰাইদেউত আৰু মহানগৰীৰ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা আৰ্মিনাৰ ঘৰত কেৱল মাত্ৰ এতিয়া কান্দোনৰ ৰোল।
পৰৱৰ্তী খবৰ অন্ধকাৰময় হৈ পৰিছে এতিয়া গুৱাহাটী মহানগৰী 60 কিলোমিটাৰ বেগেৰে আহি আছে প্ৰচণ্ড গতিতে ধুমুহা আগন্তুক 3 দিনলৈ ৰাজ্যত সতৰ্কতা জাৰি কৰা হৈছে এই মুহূৰ্তত এটা ডাঙৰ খবৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কাল ধুমুহাই চলাইছে তাণ্ডৱ এফালৰ পৰা সকলো ভাঙি চুৰমাৰ কৰিছে ধুমুহাই ৰাজ্যত বতৰে কাল ৰূপ ধাৰণ কৰিছে অন্ধকাৰে আৱৰি ধৰিছে গুৱাহাটী মহানগৰী আৰম্ভ হৈছে গুৱাহাটী মহানগৰীত প্ৰচণ্ড ধুমুহা বৰষুণ আগন্তুক 3 দিনলৈ ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে ঠায়ে ঠায়ে বতৰৰ বাবে বাতিল কৰা হৈছে বিহুৰ সাংস্কৃতিক অনুষ্ঠান আন এটা খবৰ হৈছে যাত্ৰীবাহী বিমানত ভয়ংকৰ অগ্নিকাণ্ড দিল্লী বিমানবন্দৰত 228 গৰাকী যাত্ৰীৰ মাজত লাগিছে হাহাকাৰ এই মুহূৰ্তত এটা ডাঙৰ খবৰ 2 শতাধিক যাত্ৰী থকা বিমানত হঠাৎ অঘটন সংঘটিত হৈছে উৰণৰ সময়তে দাউ দাউকৈ জ্বলি উঠিছে বিমান আৰু দিল্লী বিমানবন্দৰত শ শ যাত্ৰীৰ মাজত হঠাৎ লাগিছে হাহাকাৰ এটা দুখবৰ এই মুহূৰ্তত ভয়ংকৰ ঘটনাত আহত হৈছে 6 গৰাকীকৈ যাত্ৰী উৰণৰ সময়তে হঠাৎ জ্বলি উঠিছে সুইচ এয়াৰলাইন্সৰ বিমানখন ডাঙৰ খবৰ বিমানখনৰ ইঞ্জিন বিকল হৈ জুৰ সূত্ৰপাত হৈছে 2 শতাধিক যাত্ৰী থকা বিমানত অঘটন সংঘটিত হৈছে ডাঙৰ খবৰ এই মুহূৰ্তত উৰণৰ সময়তে দাউ দাউকৈ জ্বলি উঠিছে বিমানখন দিল্লী বিমানবন্দৰত শ শ যাত্ৰীৰ মাজত হঠাৎ লাগিছে হাহাকাৰ পৰৱৰ্তী খবৰ সংখ্যালঘু আয়োগ ভংগ বিপদত এবাৰ লাখ লাখ সংখ্যালঘু এই মুহূৰ্তত ডাঙৰ খবৰ সংখ্যালঘু আয়োগ গঠনৰ অনিচ্ছা বিজেপি চৰকাৰৰ সংখ্যালঘুৰ সমস্যা গোচৰ নিষ্পত্তিত অৱহেলা গুৰুত্বপূৰ্ণ খবৰ সংখ্যালঘু আয়োগ গঠন নোহোৱাক লৈ চৰকাৰৰ ধমক এবাৰ ন্যায়ালয় এটা ডাঙৰ খবৰ সংখ্যালঘু আয়োগ গঠন নোহোৱাক লৈ চৰকাৰৰ ধমক ন্যায়ালয় আদালতৰ নিৰ্দেশ গুৰুত্ব নিদিয়া চৰকাৰক ধমক ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো আদালতৰ নিৰ্দেশনা সহজভাৱে ল'ব নালাগে চৰকাৰে আদালতৰ নিৰ্দেশনা সহজভাৱে ল'ব নালাগে চৰকাৰে সংখ্যালঘুৰ হাজাৰ হাজাৰ গোচৰ বিচাৰাধীন সংখ্যালঘু আয়োগ অবিহনে সংখ্যালঘু আয়োগ গঠন নোহোৱাত যোগী চৰকাৰক এই ধমক সংখ্যালঘুৰ সমস্যা সমাধান নকৰিলে কোনে কৰিব সংখ্যালঘুৰ বাবে শীঘ্ৰেই আয়োগ সক্ৰিয় কৰাৰ নিৰ্দেশ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ খবৰ সংখ্যালঘু আয়োগ গঠনৰ অনিচ্ছা বিজেপি চৰকাৰৰ পৰৱৰ্তী খবৰ কলম্বিয়াত ভয়ংকৰ বিস্ফোৰণত এই পৰ্যন্ত 14 জনে প্ৰাণ হেৰুৱাৰ খবৰ লাভ কৰা গৈছে কলম্বিয়াত চলন্ত বাছত এক ভয়ংকৰ বিস্ফোৰণ ঘটনাস্থলীতে 14 গৰাকী যাত্ৰীৰ কৰুণ মৃত্যু হৈছে গুৰুতৰভাৱে আহত হৈছে 38 গৰাকীৰো অধিক বিদ্ৰোহীয়ে বাছত সংস্থাপিত কৰিছিল বোমাৰ তাৰ পাছতেই এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছে পৰৱৰ্তী খবৰ ডনাল্ড ট্ৰাম্পৰ নৈশ ভোজত ধাৰাসাৰ গুলীচালনা কথমপি প্ৰাণ ৰক্ষা পৰিছে ডনাল্ড ট্ৰাম্পৰ মুহূৰ্তত ডাঙৰ খবৰ ডনাল্ড ট্ৰাম্পৰ নৈশ ভোজত ধাৰাসাৰ গুলীচালনা সংঘটিত হৈছে কথমপি প্ৰাণ ৰক্ষা পৰিছে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ৱাশ্বিংটনৰ হোৱাইট হাউচত গুলীচালনাৰ ঘটনা এই মুহূৰ্তত ডাঙৰ খবৰ ডনাল্ড ট্ৰাম্পে ডিনাৰ কৰি থকা অৱস্থাতে 6 ৰাউণ্ড গুলীচালনা আৰু ট্ৰাম্পৰ লগতে হোটেলখনত আছিল উপৰাষ্ট্ৰপতি জেডি ভান্স ডনাল্ড ট্ৰাম্পৰ পত্নী মেলানিয়ান ট্ৰাম্পো আছিল হোটেলখনত ঘটনাৰ পাছতে আমেৰিকাত লাগিছে হাহাকাৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতে প্ৰাণ ৰক্ষা ডনাল্ড ট্ৰাম্পৰ পৰিয়ালৰ ডনাল্ড ট্ৰাম্পৰ নৈশ ভোজত এবাৰ ধাৰাসাৰ গুলীচালনা সংঘটিত হৈছে খবৰ নিশা ঘৰলৈ ফোন কৰি কৈছিল কাৰেণ্ট নাই মোবাইলত চাৰ্জ নাই সোনকালে শুব পুৱাই ঘটিছে ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা এই মুহূৰ্তত ডাঙৰ খবৰ নিশা ৰুমৰ পৰা ওলাই যোৱাৰ পূৰ্বে মাতৃলৈ কৰিছিল ফোন নিশা ৰুমৰ পৰা ওলাই যাওঁতে মাতৃলৈ ফোন কাৰেণ্ট নাই মোবাইলত চাৰ্জ নাই সোনকালে শুব বুলি মাতৃক দিছিল গুড নাইট আৰু কন্যাৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতে এতিয়া কান্দোনত ভাগি পৰিছে পৰিয়াল কন্যাৰ মৃত্যুক মানি ল'ব পৰা নাই মাতৃয়ে এই মুহূৰ্তত এটা ডাঙৰ খবৰ অসুস্থ হৈ পৰিছে আকাংক্ষাৰ মাতৃ ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আকাংক্ষাৰ মাতৃক মেধাৱী ছাত্ৰীগৰাকীৰ মৃত্যুত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ জিলাত এই মুহূৰ্তত
ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। মেধাৱী ছাত্ৰীগৰাকীৰ মৃত্যুত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। আগবাঢ়িছো পৰৱৰ্তী খবৰ। অসম অবৈধ বাংলাদেশীৰ চৰণীয়া পথাৰ নহয়। অসম অবৈধ বাংলাদেশীৰ চৰণীয়া পথাৰ নহয়। নিশাৰ ভিতৰতে বিতৰণ 20 অবৈধ বাংলাদেশী। এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ। অসম অবৈধ বাংলাদেশীৰ চৰণীয়া পথাৰ নহয়। নিশাৰ ভিতৰতে বিতৰণ কৰা হৈছে 20 গৰাকী অবৈধ বাংলাদেশীক। কোনো কাৰণতেই ৰেহাই দিয়া নহব অবৈধ অনুপ্ৰৱেশকাৰীক। 20 অবৈধ বাংলাদেশীক সীমান্তৰে উভতাই পঠিয়াই সীমান্ত সুৰক্ষা বাহিনীয়ে। সীমান্তত কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যবস্থা। সামাজিক মাধ্যমত ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ। ইছলামাবাদত হ'বলগীয়া আমেৰিকা ইৰাণৰ হাই প্ৰফাইল বৈঠক বাতিল। ইৰাণক স্পষ্ট কৰি দি ডোনাল্ড ট্ৰাম্পৰ গৰ্জন। যদি আলোচনা কৰিব বিচাৰে তেনেহলে ফোনত কথা পাতক। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত। ইছলামাবাদত হ'বলগীয়া আমেৰিকা ইৰাণৰ হাই প্ৰফাইল বৈঠক বাতিল। ইছলামাবাদলৈ যোৱা আমেৰিকাৰ প্ৰতিনিধি দলৰ যাত্ৰা বাতিল কৰি ডোনাল্ড ট্ৰাম্পৰ বিগ একশ্যন। যাত্ৰা বাতিল কৰি ইৰাণৰ বিৰুদ্ধে অধিক কঠোৰ হৈছে ডোনাল্ড ট্ৰাম্প। মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। ডোনাল্ড ট্ৰাম্পে কৈছে যদি আলোচনা কৰিব বিচাৰে তেনেহলে ফোনত কথা পাতক। অনাৱশ্যক ভ্ৰমণ আৰু কামৰ বোজা লোৱাৰ কোনো প্ৰয়োজন নাই। ইৰাণৰ সকলো কাৰ্ড এতিয়া আমাৰ হাতত। তেওঁলোকৰ হাতত একো নাই। বৈঠকত বহাৰ আগতেই হুংকাৰ। ইৰাণৰ বাবে দৰ্জা খোলা আছে, কিন্তু এটা চৰ্তত ফোন কৰি কথা পাতক। ইৰাণত কোনে প্ৰশাসন চলাইছে তাৰ কোনো ঠিক নাই বুলি চাঞ্চল্যকৰ মন্তব্য ডোনাল্ড ট্ৰাম্পৰ। ইৰাণৰ সকলো কাৰ্ড এতিয়া আমাৰ হাতত। পৰৱৰ্তী খবৰ। গেছ বুকিঙৰ পিছত চিলিণ্ডাৰ নোপোৱাকৈয়ে ডেলিভাৰী মেছেজ যদি আপোনাৰ আহিছে তেন্তে সাৱধান। ভুলতো শ্বেয়াৰ নকৰিব আপোনাৰ মোবাইলত অহা DSC নম্বৰ, কিয়নো এহাতে চিলিণ্ডাৰ আপুনি লওক আৰু তাৰ পিছতে শ্বেয়াৰ কৰক আপোনাৰ মোবাইললৈ অহা DSC নম্বৰ। এটা বিশেষ খবৰ এই মুহূৰ্তত জনাইছো। বুকিঙৰ পিছতে LPG চিলিণ্ডাৰ নোপোৱাকৈয়ে ডেলিভাৰী মেছেজ আপোনাৰ মোবাইললৈ আহিছে নেকি? যদি আহিছে তেন্তে ভুল নকৰিব, শ্বেয়াৰ নকৰিব আপোনাৰ মোবাইলত অহা DSC নম্বৰ। এহাতে চিলিণ্ডাৰ লওক আৰু তাৰ পাছতে আপুনি শ্বেয়াৰ কৰক আপোনাৰ DSC নম্বৰ। ৰন্ধন গেছৰ নাটনিৰ মাজতে একাংশই চলাইছে চিলিণ্ডাৰৰ কলা বজাৰ। মুহূৰ্তত অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। বুকিঙৰ পিছত ফোন যোগে DSC নম্বৰ লৈ চলাই কলা ব্যৱসায়। গতিকে চিলিণ্ডাৰ নোপোৱা পৰ্যন্ত আপুনি শ্বেয়াৰ নকৰিব আপোনাৰ DSC নম্বৰ। যদিহে আপুনি DSC নম্বৰ শ্বেয়াৰ কৰি দিছে তেন্তে আপোনাৰ গেছ কোনোবা উঠাই ল'ব আৰু আপুনি নাপাব আপোনাৰ চিলিণ্ডাৰ। মেছেজ অহাৰ পিছতো যদি আপুনি চিলিণ্ডাৰ নাপায় তেন্তে এটা বিশেষ নম্বৰ মুকলি কৰা হৈছে। এই নম্বৰত আপুনি দুটা নম্বৰ মুকলি কৰা হৈছে। দুইটা নম্বৰত আপুনি অভিযোগ দাখিল কৰিব পাৰিব। 8927225667 প্ৰথম নম্বৰ। আন এটা নম্বৰ হৈছে 8391990070 দুইটা নম্বৰ। IOCLৰ তৰফৰ পৰা এই দুইটা নম্বৰ মুকলি কৰা হৈছে। মিছ কলতেই বুক হ'ব আপোনাৰ গেছ চিলিণ্ডাৰ আৰু আহিব নিশ্চিত মেছেজ। দুইটা নম্বৰ মুকলি কৰা হৈছে। এই দুইটা নম্বৰেৰে IOCLৰ তৰফৰ পৰা মুকলি কৰা হৈছে এই দুইটা নম্বৰ আৰু মিছ কলতেই বুক হ'ব আপোনাৰ গেছ চিলিণ্ডাৰ আৰু আহিব আপোনাৰ কনফাৰ্মেশ্যন মেছেজ। পৰৱৰ্তী খবৰ। হাতে লুটে পশ্চিমবংগত ধৰা পৰিছে অসমৰ বিজেপি নেতা। পশ্চিমবংগত হাতে লুটে ধৰা পৰিল অসমৰ বিজেপি নেতা। ধন বিলাবলৈ গৈ ধৰা পৰাৰ গুৰুতৰ অভিযোগ TMCৰ। গুৰুত্বপূৰ্ণ খবৰ। বৃহৎ পৰিমাণৰ ধনসহ অসম বিজেপিৰ উপসভাপতি ধৰা পৰাৰ অভিযোগ উত্থাপন হৈছে। গুৰুত্বপূৰ্ণ খবৰ। অসম বিজেপিৰ উপসভাপতি অশোক ভট্টাচাৰ্য ধৰা পৰাৰ অভিযোগ উত্থাপন হৈছে। অশোক ভট্টাচাৰ্যৰ পৰা 2 লাখ টকাৰো অধিক ধন উদ্ধাৰৰ অভিযোগ। 3 গৰাকীকৈ বিজেপি নেতাক হুগলী আৰক্ষীয়ে আটক কৰাৰ দাবী TMCৰ। সংবাদমেল সম্বোধন কৰি এই অভিযোগ উত্থাপন TMCৰ। পশ্চিমবংগৰ নিৰ্বাচনী ধাম খুমিয়াৰ মাজতে আৰক্ষীক কঠোৰ হোৱাৰ হুংকাৰ। পশ্চিমবংগত হাতে লুটে ধৰা পৰিল অসমৰ বিজেপি নেতা। ধন বিলাবলৈ গৈ ধৰা পৰাৰ গুৰুতৰ অভিযোগ TMCৰ।
পৰৱৰ্তী খবৰ তৃণমূলৰ নাৰী শক্তিৰ সন্মুখত হাহাকাৰ বিজেপি পশ্চিমবংগৰ আকাশ ঢাকি ধৰিছে বিজেপি নেতাৰ হেলিকপ্টাৰে ৰাজ্যৰ তিনি প্ৰান্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে আছুতীয়াকৈ ৰখা হৈছে তিনিখনকৈ হেলিকপ্টাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ নামত আবণ্টিত হেলিকপ্টাৰ প্ৰটকল ভংগ কৰি পশ্চিমবংগৰ বিজেপি নেতা সুকান্ত মজুমদাৰক ব্যৱহাৰৰ বাবে দিছে স্মৃতি ইৰাণীৰ পৰা হিমন্ত বিশ্ব শৰ্মালৈ সকলো হেলিকপ্টাৰত উঠি নিৰ্বাচনী প্ৰচাৰত নামিছে প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অধিক সময় এতিয়া পশ্চিমবংগত ব্যস্ত বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰত পৰৱৰ্তী খবৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ বিৰুদ্ধে গোচৰ তৰিব তৃণমূল কংগ্ৰেছে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে 5 মেৰ পিছত তৃণমূলৰ গুণ্ডাক তললৈ উভতাই উলমাই থব বুলি কৰা মন্তব্যক লৈ তৰিব গোচৰ হুগলিত শনিবাৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ এই ঘোষণাৰ পাছতো কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে একেই মন্তব্য পুনৰবাৰ কৰিছে পৰৱৰ্তী খবৰ ডনাল্ড ট্ৰাম্প কুশলে থকাৰ বাতৰি পাই এবাৰ সকাহ লাভ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাত ডনাল্ড ট্ৰাম্পক এক অনুষ্ঠানত গুলীবৰ্ষণৰ ঘটনাই এতিয়া সমগ্ৰ বিশ্বত চাঞ্চল্যৰ সৃষ্টি কৰিছে এই ঘটনাক লৈ শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমৰ জৰিয়তে ডনাল্ড ট্ৰাম্পৰ কুশল কামনাৰ লগতে তেওঁ সুৰক্ষিত বুলি জানি আশ্বস্ত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সামাজিক মাধ্যমত নৰেন্দ্ৰ মোদীয়ে কৈছে শেহতীয়াকৈ ৱাশ্বিংটন ডিচিৰ এখন হোটেলত সংঘটিত নিৰাপত্তাজনিত কাণ্ডৰ পিছত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প ফাৰ্ষ্ট লেডি আৰু উপৰাষ্ট্ৰপতি নিৰাপদ আৰু কোনো ক্ষতি হোৱা নাই বুলি জানি সকাহ পাইছো তেওঁলোকৰ অবিৰত সুৰক্ষা আৰু মংগলৰ বাবে মোৰ শুভেচ্ছা জ্ঞাপন কৰিছো গণতন্ত্ৰ হিংসাৰ কোনো স্থান নাই আৰু ইয়াক আমি নিন্দা কৰিব লাগিব উল্লেখযোগ্য যে সংবাদদাতাসকলৰ সৈতে ডনাল্ড ট্ৰাম্পে আয়োজন কৰা ডিনাৰ পাৰ্টিৰ সময়তে ধাৰাসাৰ বৰ্ষণৰ কপিউটে ৱাশ্বিংটনৰ এখন হোটেল আমেৰিকাৰ হোৱাইট হাউচত আয়োজন কৰা এই অনুষ্ঠানটোত ডনাল্ড ট্ৰাম্পৰ লগতে উপস্থিত আছিল উপৰাষ্ট্ৰপতি জেডি ভান্স ফাৰ্ষ্ট লেডি মেলানিয়া ট্ৰাম্প আৰু অন্যান্য জ্যেষ্ঠ নেতাসকল